নহয় এদিন সি গম পাবই। তেতিয়া কি হ'ব? কি? তাৰ মাকক খেদি দিয়া আঁৰত সি মোকে দুখী সজাব। আৰু তেতিয়া কি হ'ব জানে? শান্তনু আৰু বিভুৰ মাজত দূৰত্ব বাঢ়িব। আৰু মই তেনেকুৱা হোৱাটো নিবিচাৰোঁ। মই সেইখন ঘৰলৈ উভতি যোৱাটো অসম্ভৱ দাদা। কথাটো আপোনালোকে যিমান সোনকালে বুজি পাব আপোনালোকৰ বাবে মংগল হ'ব। বিভুৰ কথা নহ'লেও কমচে কম নিজৰ কথা চিন্তা কৰা দামিনী। পাৰিবা অকলে থাকি? পাৰিম। চোৱা দামিনী, এতিয়াও সকলোবোৰ ঠিক হৈ যাব পাৰে। যদি নহয় এতিয়া আৰু অনিশ্চয়তাৰ সৈতে সংগ্ৰাম কৰিব নোৱাৰো দাদা। এনেকৈ সুখী হ'বলৈ চেষ্টা কৰিম। অকল শান্তনুকে নহয়, এই গোটেই ঘৰখনক তোমাৰ দৰকাৰ। এতিয়াহে দৰকাৰ হৈছে, পাছত যদি আকৌ অপ্ৰয়োজনীয় হৈ পৰোঁ। এতিয়াহে মই বুজিছোঁ, উপলব্ধি কৰিব পাৰিছোঁ বাইদেউ কিমান মহান আছিল। মোৰ মনত থকা অহংকাৰ, ঈৰ্ষা, খং সেইবোৰে মোক বাইদেউৰ আচল ৰূপটো বুজিও নুবুজাকৈ ৰাখিলে। সেনেকুৱা কোন নাৰী আছে যিয়ে সতিনীয়েককো নিজৰ সৰু ভনী জ্ঞান কৰিব পাৰে? বাইদেৱে মোৰ বাবে যি ত্যাগ কৰিছে সেয়া কৰা সিমান সহজ নহয়। ভালেই হৈছে, সেইজনীয়ে ঠিক শাস্তিয়ে পাইছে। তাইৰ শেষটো বৰ বেয়া হ'ব, তই চাই থাক। যি সন্তানক লৈ তাই ইমান অহংকাৰ কৰিছিল নহয়, সেই সন্তানক এবাৰ হেঁপাহ পলুৱাই চোৱাৰ আশাটো মনত লৈয়ে তাই মৰিব লাগিব। তই কি ভাবিছ? যেতিয়া সঁচা কথাবোৰ বৈভৱে গম পাব, সি তাৰ মাকক মাক বুলি জ্ঞান কৰিব, ঘিণ কৰিব সি জন্ম দিয়া সেই মাকজনীক। তেনেকৈ নকবিচোন, মই মাতৃৰ বেয়া হোৱাটো নিবিচাৰোঁ। তই কি মহান হোৱাৰ কাৰণে ক'ৰবাত প্ৰাইজ পাবি নেকি? হা, ইমানখিনি হোৱাৰ পিছত সেই মাতৃজনীৰ প্ৰতি তোৰ মনত ভাল ভাৱ কেনেকৈ থাকিব পাৰে? কোনো মানুহে বেয়া নহয়, পৰিস্থিতিয়ে মানুহক বেয়া কৰে। মাক দেউতাক নোহোৱা ছোৱালী অকলশৰীয়া হৈ যোৱাৰ ভয়ত এইবোৰ কাম কৰিছে। এইবোৰ ফিলচফি বেলেগক বুজাবি, মই এইবোৰ বুজি নাপাওঁ। মই মাত্ৰ এটা কথাই জানো, তই নিজৰ ভৰিত নিজে কুঠাৰ মৰা বিধৰ ছোৱালী। মই গৈ থাকোঁ। মই যদি আগতেই বাইদেউক বুজি পালোহেঁতেন, আজি আমি দুয়ো সুখী থাকিলোহেঁতেন। মোৰ ভুলৰ শাস্তি আমি দুয়োজনীয়ে ভুগিছোঁ। দামিনী অহাৰ আগতে মোৰ জীৱনত একোৱেই নাছিলে। তাই মোৰ জীৱনলৈ নতুন আশা, প্ৰেৰণা লৈ আহিছিলে। জানা, বহুত কথা শিকিছোঁ মই তাইৰ পৰা। হাঁহিব শিকিছোঁ, ভাল পাব শিকিছোঁ।
কোনোবা জনমৰ পুণ্যৰ ফলত চাগে দামিনীক মই পত্নী স্বৰূপে পালোঁ। কোন হয়নো এজন শৰৎ খুৰা দেউতা? বৰকৈ কৈ থাকা দেখোন তুমি। মোৰ বাল্য বন্ধু, বৰ ভাল মানুহ, বুজিছ? চাওঁচোন, দেখিম নহয় আজি। মাৰকটো হেৰুৱালি আৰু মোৰ যদি কিবা এটা হৈ যায় আৰু তেতিয়া যদি তই কাৰোবাক প্ৰয়োজন হয় বুলি ভাবোঁ, তই শৰতৰ তাত আহিবি। সি নিস্বাৰ্থভাৱে সকলোকে সহায় কৰে। কিনো কৈ থাকা এইবোৰ দেউতা? একো নহয় নহয় তোমাৰ। মাদ্ৰীয়ে মোক এইবোৰ কি ক'লে? নে এইখন ঘৰত থাকিবলৈ আকৌ কিবা ষড়যন্ত্ৰ ৰচিবলৈ ওলাইছে? আৰাধ্যা, মাদ্ৰীক দেখিছ? ওলাই যোৱা দেখিছোঁ। ক'ত গৈছে? নাজানো, ঘৰ এৰি গুচিয়ে গ'ল নেকি? ভালেই হৈছে দে। মই এতিয়া কি কৰোঁ খুৰা? চা মাজনী, তই যিহেতু তোৰ ভুল বুজি পালিয়েই, এতিয়া সেই ভুলৰ সংশোধন কৰ। মই ইমানবোৰ পাপ কাম কৰিছোঁ, এইবোৰত জানো কিবা শুধৰণি আছে? কিয় নাথাকিব? অতীতক তই শুধৰাব নোৱাৰ, কিন্তু বৰ্তমানক তই শুধৰাব পাৰিবি। মই আজি কাৰোৰে লগতে চকু মিলাব পৰা নাই, আনকি মই নিজৰ চকুতে তললৈ নামি গৈছোঁ খুৰা। নেকান্দিবি মাজনী, তই যিবোৰ কৰি আছ এইবোৰ চব পৰিৱেশৰ প্ৰভাৱ। ৰামচৰণ আৰু তাৰ ঘৈণীয়েকক মই খুব ভালকৈ জানিছিলোঁ। এইটো কথা বেলেগ, সি মোক খুব ভাল পাইছিল। সিহঁতৰ মাজত থাকি থাকি তোৰ কোমলীয়া মনটোও ঠেক হৈ গ'ল। আচলতে তই যি ভুল কৰিছ তাৰ বাবে তই ডাঙৰ দীঘল হোৱা সেই পৰিৱেশটো সমানে জগৰীয়া। কিন্তু খুৰা, ইমানবোৰ পাপৰ বোজা মই বাকী থকা দিনকেইটা জানো কঢ়িয়াই লৈ ফুৰিব পাৰিম? কিয় নোৱাৰিবি? তাৰ বাবে তই মানৱ সেৱা কৰিব লাগিব। নিজেই কষ্ট কৰি আনৰ মুখত হাঁহি বিৰিঙাবলৈ যেতিয়া চেষ্টা কৰিবি, তেতিয়াই তোৰ আত্মা শুদ্ধি হ'ব আৰু তেতিয়াই তোৰ এই পাপ খণ্ডন হ'ব। কলৈ যাওঁ? কিছুমান আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ। কি হৈছে অল্পনা? মাদ্ৰী ঘৰত নাই, দিনতেই গৈছিল। এতিয়াতো আন্ধাৰেই হ'ল, এতিয়ালৈকে আহি পোৱাহি নাই। মোৰ ইমান টেনশ্যন হৈছে আৰু তুমি হাঁহিছা। এইবাৰো যদি তাই আগৰবাৰৰ দৰে আত্মহত্যা কৰিবলৈ গৈছে? কেৱল বেয়া চিন্তাবোৰহে কৰি থাক তই। মাদ্ৰী আচল ঠাইলৈকে গৈছে। ক'ত? গামিনীৰ তালৈ। মোক ক্ষমা কৰি দিয়ক বাইদেউ, মই আপোনাৰ অপৰাধী।
আপোনাৰ সকলো দুখৰ কাৰণ কেৱল মই। মোক ক্ষমা কৰি দিয়ক। তুমি মোক ক্ষমা খুজিব নালাগে মাদ্ৰী। তুমি মোৰ সৰু ভনীৰ দৰে। মাইনুতাই ভুল কৰিলে যেনেকৈ মই সকলোবোৰ পাহৰি যাওঁ, তোমাৰ ভুলবোৰো মই পাহৰি গৈছো। আপোনাক মই সদায় ভুল বুজিয়ে থাকিলো। কি কি কৰা নাই আপোনাৰ লগত, তথাপিও আপুনি আচলতে ক্ষমা তুমি মোক নহয়, শান্তনুক খুজিব লাগে। যদি তেওঁ ক্ষমা কৰি দিয়ে, তেনেহ'লে তোমাক ত্যাগ কৰা সিদ্ধান্ত আমি সকলোৱে মিলি সলনি কৰিম। যদি তেওঁ ক্ষমা কৰি দিয়ে, তেনেহ'লে তোমাক ত্যাগ কৰা সিদ্ধান্ত আমি সকলোৱে মিলি সলনি কৰিব পাৰোঁ। কিমান ত্যাগ কৰে আৰু বাইদেউ? মোক যদি আপুনি সৰু ভনী বুলি জ্ঞান কৰে, তেনেহ'লে এই সৰু ভনীৰ এষাৰ কথা আজি আপুনি মানিবই লাগিব। ঘৰলৈ উভতি আহক বাইদেউ। সেইখন ঘৰ আৰু শান্তনু আপুনি অবিহনে আধৰুৱা। আপুনি হয়তো নাজানে বাইদেউ, আপুনি সেইখন ঘৰ এৰি অহাৰে দিনাৰে পৰা শান্তনু এটা ৰাতিও ভালদৰে শুব পৰা নাই, কামো কৰা নাই। কেৱল আপোনাৰ কথা মনত পেলাই আপোনাৰ ৰুমটোতে সোমাই থাকে। আপুনি চিন্তা নকৰিব বাইদেউ, মই গুচি যাম, বহুত দূৰলৈ গুচি যাম। মই মোৰ বিভুৰ শপত খাই কৈছো, জীৱনত আৰু কেতিয়াও শান্তনুৰ ওচৰলৈ নাহো। মোৰ ওপৰত দয়া কৰক বাইদেউ, উভতি আহক। শান্তনু আৰু সেই ঘৰখনক আপোনাৰ প্ৰয়োজন। দামিনীক মই পুনৰ নিজৰ কৰিব বিচাৰিছোঁ। পুনৰ তাইৰ মুখত হাঁহি ঘূৰাব বিচাৰোঁ। পুনৰ একেলগে থাকিব বিচাৰোঁ। পৃথিৱীত যিমানবোৰ সুখ আছে সকলো তাইক দিব বিচাৰোঁ। এই সৌভাগ্য জানো মোৰ হ'ব? তাই জানো মোৰ জীৱনলৈ আকৌ ঘূৰি আহিব? তাইৰ অবিহনে মই আধৰুৱা। মই নিবিচাৰোঁ শান্তনুৱে তোমাক ত্যাগ কৰাটো। ভুল সকলোৱে কৰিছে, বাকীবোৰৰ যদি ক্ষমা আছে, তুমি অকলে কিয় শাস্তি পাবা? তুমি তোমাৰ ভুল বুজিছা, মই বহুত সুখী। মই বিচাৰোঁ তুমি তোমাৰ ভুলৰ সংশোধন কৰি পুনৰ নতুনকৈ জীৱনটো আৰম্ভ কৰা। এইবাৰ আপুনি শুদ্ধ নহয় বাইদেউ। মই শান্তনু আৰু আপোনাৰ জীৱনলৈ চলেৰে আহিছোঁ, গতিকে মই আঁতৰি গ'লেহে সকলোবোৰ ঠিক হৈ যাব।